কৃষ্ণ জয় গুরু শংকৰ শ্ৰদ্ধাৰ দৰ্শকবৃন্দ আমি পুনৰ উপস্থিত হৈছোঁ আপোনালোকৰ সন্মুখত কীৰ্তন পাঠৰ এটি ভিডিঅ' লৈ আজিৰ ভিডিঅ'ত আমি আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ এটি পৰম্পৰাগত কীৰ্তন পাঠৰ সুৰ জিভা সুৰ আমি গোলাঘাটৰ এটি অংশ স্থানৰ পৰা সংগ্ৰহ কৰিছিলোঁ সেই সুৰভাগেই আমি আপোনালোকৰ আগত আজি পৰিবেশন কৰিবলৈ আগবাঢ়িছোঁ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম 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 কৃষ্ণ হৰি ৰাম প্ৰহ্লাদ চৰিত্ৰ চতুৰ্থ কীৰ্তন ঘোষা পদ্ম পানী জীৱ মোহন ৰাম সুখে দুখে মুখে জুনো সাৰে ৰাম পদ্ম পানী জীৱ মোহন ৰাম সুখে দুখে মুখে জুনো সাৰে ৰাম নাম কৃষ্ণ হৰি ৰাম পদ পৰম আনন্দে সাৰি সিদ্ধে দেখি পাছে হিৰে প্ৰণামিয়া দণ্ড তে পৰি আছে কৃষ্ণ পদ মিশ্ৰ তুলসীৰ পায়া গন্ধ খুব ভৈল চিত্ত মহা মিলিল আনন্দ প্ৰেম ভাৱ উপজি দ্ৰবিল চিত্ত হৰি খেলো তক ঝৰে তনুৰু মানসিত দেখিল কৃষ্ণৰ মুখ শ্যাম পদ্ম কুশ সুন্দৰ ধৰ হাইছে মিলাৱে সন্তোষ তা সম্বাৰ ভৈল মনো বাঞ্ছিত পূৰণ চাহিলা কৃষ্ণৰ দুনাই দুখানি চৰণ
কাষন্তে চিততু চিন্তিলা দুনাই বাহিৰৰ অন্তে আছিলন্ত ধৰি হৃদয়ত কতু বেলি কৃষ্ণক সন্মুখে দেখি পাছে চকু মেলি কৰজোৰে চাৰি সিদ্ধে আনন্দ পাই কৰিতে লাগিলা স্তুতি মাধৱক চাই। কীৰ্তন ভাগ অকণমান দীঘলীয়া, গতিকে মই গোটেই কীৰ্তন ভাগ পাঠ কৰিব খোজা নাই, যিহেতু আপোনালোকক মই এই সুৰভাগে জনাব বিচাৰিছোঁ। গতিকে মই শেষৰ ফালৰ কেইশাৰীমান পাঠ কৰিবলৈ লৈছোঁ। দেখাই দিব ৰূপইটো আতি চমৎকাৰ সাধিলাৱানন্দ কিনো নেত্ৰৰ আমাৰ অজ্ঞজনে তোমাৰ নলৱে গুণ নাম আমি হেৰা পৰি প্ৰভু কৰিলোঁ প্ৰণাম তোমাৰ পাৱত হুক একান্ত ভকতি এতেক প্ৰসাদ দিও আমাক সম্প্ৰতি কৃষ্ণৰ কিংকৰে কহে শুনা সৰ্বলোক ডাকি হৰি হৰি বোলা পাতক চাৰুক। কৃষ্ণ হৰি ৰাম। দৰ্শকবৃন্দ, মই আপোনালোকক পুনৰবাৰ দোহাৰিছোঁ যে এই সুৰভাগ আমি গোলাঘাটৰ এটি অঞ্চলৰ পৰা সংগ্ৰহ কৰা। যদি কাৰোবাৰ সৈতে মিলিছে অতি উত্তম কথা, কাৰোবাৰ লগত নিমিলিবও পাৰে, তাৰ বাবে আমাক যেন দুখ নধৰে। আজি আমি আপোনালোকক এটি সংগৃহীত সুৰ পৰিৱেশন কৰি শুনালোঁ। ভিডিঅ'টি কেনে পাইছে আমাক জনাবলৈ নাপাহৰিব। আমাৰ পৰৱৰ্তী ভিডিঅ'সমূহ পাই থাকিবৰ বাবে যিসকল ব্যক্তিয়ে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব, লাইক কৰিব, শ্বেয়াৰ কৰিব। আজিৰ ভিডিঅ' আমি ইমানতে সামৰণি মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক পুনৰ লগ পাম। কৃষ্ণ।